হয় যোৱা কেইদিনমানৰ পৰা নেৰানেপেৰা বৰষুণ যাৰ ফলত ওফন্দি উঠিছে নৈ উপনৈসমূহ। মই বৰ্তমান উপস্থিত আছো গৌৰাং নৈৰ কাষৰীয়া গুটিপাৰা হক বজাৰত। প্ৰথমে মই মোৰ ভিডিঅ' জাৰ্নেলিষ্ট দীপক অনুৰোধ জনাইছো এই সামগ্ৰিক পৰিৱেশ দেখাৰ কাৰণে অনুৰোধ জনাইছো যে এয়া গুটিপাৰা হক বাজাৰ আৰু এই হক বাজাৰৰ যি ঘাইপথ আছে এই ঘাইপথ কিন্তু সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে। গৌৰাং নৈৰ যি উফন্দি উঠা পানী সেয়া কিন্তু সম্পূৰ্ণৰূপে ভাঙি পেলোৱা পৰিলক্ষিত। কিছু সময় পিছতে হয়তো ইয়াৰে যিসমূহ ঘৰসমূহ আছে এই ঘৰসমূহ কিন্তু নৈত উচন বা বিলীন হৈ যোৱাৰ এক উপক্ৰম হ'ব। সামগ্ৰিক দৃশ্য আমি NKTV প্লাছৰ দৰ্শকসকলক দেখাইছো যে এয়া গুটিপাৰা হক বাজাৰৰ দৃশ্য। পাৰসমূহ ভাঙি গৈছে যে এয়া এক বাট যি অতি প্ৰয়োজনীয় এটা ৰাস্তা, যি ৰাস্তাৰে হাজাৰ হাজাৰ কৃষক শ্ৰমিক তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী এই বজাৰে অহা যোৱা কৰে। কিন্তু আজি এক অসুবিধাৰ সন্মুখীন হৈছে এওঁলোক। মোৰ লগত কিছু স্থানীয় ব্যক্তি আছে, মই তেওঁলোকৰ সৈতে কথা পাতিম যে কি পৰিস্থিতি এনেকুৱা উদ্ভৱ হৈছে। দাদা আপোনাৰ ওচৰলৈ আহিছো, এনেকুৱা পৰিস্থিতি সৃষ্টি হৈছে আগতেও কিন্তু আমি দেখা পাইছো। আপোনালোকৰ বিধায়ক সাংসদে কেনেকুৱা আপোনালোকৰ সঁহাৰি দিছে? আমাৰ বিধায়ক যেটা আগত মানে MP সাহেব আছিল তাক ৩-৪ বাৰ মানে ইয়াতে ৰাখিছিলো। ৰখাৰ পিছত মানে তাক কৈছে ছাৰ এনেকুৱা মানে গৰাখহনীয়া ৰাস্তাটো মানে পৰি আছে, আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক। এতিয়ালৈকে MP আমাৰ ইয়াত একো কৰা নাই। তাৰপিছতো নতুনকৈ ইলেকশ্যন হ'ল, এতিয়াতো মানে আমাৰ নতুন MP যে আছে সিটোতো মানে শপত গ্ৰহণ কৰাই নাই, তাৰ পিছত অহাও নাই আৰু। এতিয়া আমাৰ মানে গৰাখহনীয়াটো ৰাস্তাটো মানে বেয়া হৈ গৈছে। এতিয়া কি কৰিব আমি নাজানো। আমাৰ PWB অফিচৰ মানুহবিলাক আহিছিল, তেখেতো কোৱা হৈছে এতিয়া আমি তাৰ ফালে পৰা কি কৰিব আমি এইটো এতিয়া নোৱাৰো আৰু। ধন্যবাদ দিছো। মোৰ লগত আৰু এজন দাদা আছে। দাদা আপোনাৰ ওচৰলৈ আহিছো, যথেষ্ট গৰাখহনীয়া, এই গৰাখহনীয়াৰ ফলত হয়তো আপোনালোকৰ ঘৰ বাৰীসমূহ কিন্তু উচন হোৱাৰ পথত। কি জনাব চৰকাৰক? চৰকাৰক আমি এইটোৱে আহ্বান জনাম যে ইয়াৰ আগতো বহুত মানে অফিচ আৰু ৰাজনীতি নেতাবিলাক আহে আৰু যায়, মানে আমাক আশ্বাস দিয়ে কিন্তু কামবিলাক নকৰে। এতিয়া আমি চৰকাৰক হিমন্ত ছাৰক আমি আহ্বান জনাম এইটোৱে, এতিয়া ইমান প্ৰপাৰ চৰ এৰিয়াৰ মানুহ এনেকুৱা মানে অৱস্থাত পৰিছে, মানে অকণমান কাৰণে মানে ৰাস্তাটো মানে যায় অৱস্থা এনেকুৱা হৈ আছে। আমি বহুত দুখজনকভাৱে চলাফেৰা কৰি আছো। এইটো কাৰণে মানে হিমন্ত ছাৰক আহ্বান জনাম যাতে অতি সোনকালে ইমাৰ্জেঞ্চি ফাণ্ডৰ পৰা কিবা কি কৰি হ'লেও আমাক এই বহুত ৰাইজবিলাক বচাবৰ কাৰণে আমি আশাবাদী আৰু। ধন্যবাদ জনাইছো। এনেদৰে দুখ দুৰ্দশাত এওঁলোক চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত কাতৰ অনুৰোধ জনাইছে যে অতি সোনকালে তেওঁলোকৰ এই গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা কৰিব লাগে, অন্যথা এওঁলোকৰ সম্পূৰ্ণ ঘৰ বাৰী কিন্তু গৌৰাং নৈত বিলীন হৈ যাব বুলি এওঁলোকে মত প্ৰকাশ কৰিছে। পৰৱৰ্তী সময়ত আমাৰ NKTV প্লাছৰ বাতৰিৰ পিছতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব।